নমস্কাৰ প্ৰিয় দৰ্শক গুড মৰ্নিং আপোনালোকলৈ দুৰ্গা পূজাৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো মা দুৰ্গা দেৱীয়ে আপোনালোকৰ আৰু মোৰ সকলোৰে জীৱনলৈ সুখ শান্তি লৈ আহে যাতে ভৰি পৰে দুৰ্গা পূজাৰ পৰাই চাৰিটা ৰাখিৰ ভাগ্য দুৱাৰ মুকলি হ'ব কপাল ফুলিবলৈ গৈ আছে তেওঁলোকৰ জীৱনলৈ সুখ শান্তি ধন টকা পইচা বৰষুণ পৰিব আৰু এই চাৰি ৰাখি কপাল ফুলিবলৈ গৈ আছে এই চাৰিটা ৰাখিৰ জাতক জাতিকাসকলে ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আহক তেনেহলে বন্ধু বান্ধৱীসকল পলম নকৰি ভিডিঅটো আৰম্ভণি কৰো আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে ধন্যবাদ প্ৰথম আহিছো ভাগ্যশালী ৰাখিটো আছে মিথুন ৰাখিৰ জাতক জাতিকাসকলে দুৰ্গা পূজাৰ দিনটোৰ পৰাই ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে দুৰ্গা পূজাৰ পিছতে আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব বহুত দিন ধৰি ৰৈ থকা কাম আপোনাৰ সফল হ'বলৈ গৈ আছে এই ৰাখিৰ ওপৰত গুৰুৰ যথেষ্ট কৃপা থাকিব যাৰ ফলত শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব সামাজিকৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব কৰ্মৰ ক্ষেত্ৰত দুৰ্গা পূজাৰ পৰা লাভ অৰ্জন কৰিব পাৰিব যিকোনো কাম ক্ষেত্ৰত আপুনি বন্ধু বৰ্গৰ পৰা লাভৱান হ'বলৈ গৈ আছে চাপত পাব আপোনাৰ ব্যৱসায় ফালৰ পৰা যথেষ্ট লাভৱান হ'ব চাকৰি প্ৰেম ক্ষেত্ৰত লাভৱান হ'বলৈ গৈ আছে ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো সিংহ ৰাখিৰ জাতক জাতিকাসকলে দুৰ্গা পূজাৰ দিনটোৰ পৰাই কৰ্মৰ ক্ষেত্ৰত বৃদ্ধি পোৱা যাব পাৰে তেওঁলোকৰ খং কৰিলেও তেওঁলোকৰ মনবোৰ অতিকৈ সাফা হয় আৰু এইবাৰ আমি জানি লম যে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালে থাকিব যদি আপুনি স্বাস্থ্যৰ পৰা যিকোনো সমস্যাত ভুগি আছে তেনেহলে দুৰ্গা পূজাৰ পিছৰ পৰা আপোনাৰ স্বাস্থ্য সুস্থ হৈ পৰিব কৰ্মৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব আপুনি কেৰিয়াৰ ক্ষেত্ৰতো লাভৱান হ'ব যিসকল ব্যৱসায় আছে তেওঁলোকৰ বেপাৰ বাণিজ্য বৃদ্ধি পাব আৰু পৰিয়ালৰ পৰা যথেষ্ট লাভৱান হ'ব চাপত পাব ইজনে সিজনৰ লগত যদি অমিল হৈ আছে তেওঁলোকৰো মনবোৰ চাফা হয় আপুনি সকলো ক্ষেত্ৰৰ পৰা পৰিয়ালৰ পৰা চাপত পাব আপোনাৰ যথেষ্ট বেপাৰ বৃদ্ধিৰো বাঢ়িব কিন্তু অলপ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব 18 অক্টোবৰৰ পৰা ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো মকৰ ৰাখিৰ জাতক জাতিকাসকলে অক্টোবৰ মাহটো 9 তাৰিখৰ পৰা স্বাস্থ্যৰ বিষয়ে শুনি আপোনাৰ লগত থাকিব ধৈৰ্য ৰাখিব লাগিব আপুনি যথেষ্ট কেৰিয়াৰ ফালৰ পৰাই আপোনাৰ ভাগ্য দুৱাৰ ফুলিবলৈ গৈ আছে গুৰুৰ বিৰাজমান থাকিব পঢ়া শুনাৰ ভালে দেখা গৈছে আপোনাৰ প্ৰেম ভালপোৱা লাভ ৰিলেশনশ্বিপ ভালে থাকিব কিন্তু যিসকল সিংগল আছে তেওঁলোকৰ নতুন পাৰ্টনাৰৰ লগত লগ হ'ব পাৰে তাত কথা বতৰা একচন হ'ব পাৰে যিসকল ৰিলেশনশ্বিপত আছে যথেষ্ট ভালে থাকিব 9 অক্টোবৰৰ পৰা তেওঁলোকৰ জীৱনলৈ ভাগ্য দুৱাৰ খুলিবলৈ গৈ আছে মিঠাই খুৱাবলৈ সাজু হ'ব আপোনালোকৰ ফেমিলি কৰ্মৰ ক্ষেত্ৰতো যথেষ্ট লাভৱান হ'বলৈ গৈ আছে ধন্যবাদ বন্ধু বান্ধৱীসকল এইবাৰ অন্তিমটো ৰাখিটো লৈ আহিছো এই ৰাখিটো হৈছে কুম্ভ ৰাখিৰ জাতক জাতিকাসকলে অক্টোবৰ মাহটোত কপাল ফুলিবলৈ গৈ আছে সামাজিক ক্ষেত্ৰত সাৱধান হ'ব লাগিব কেৰিয়াৰ ব্যৱসায় প্ৰেম কেনেকুৱা যাব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোবোৰ তথ্য জানিব পাৰিব আপুনি আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলটোত অলপ মৰম দিব বন্ধু বান্ধৱীসকল কৰ্মৰ ক্ষেত্ৰত আপুনি নিজৰ দায়িত্ব লৈ চলিবলৈ সাজু হ'ব লাগিব যিকোনো পৰিকল্পনা কৰি আছে যদি ধুনীয়াকৈ কৰিব পাৰিব আৰু এই মাহটো নিজকে সুস্থ কৰি ৰাখিব লাগিব পৰিয়ালৰ লগত অন্তিম সম্বন্ধ বজাই ৰাখিব লাগিব তেনেহলে আপোনাৰ স্বাস্থ্য আৰু দিনবোৰ ভালে যাব ব্যৱসায় সকলে লাভৱান পৰিৱৰ্তন দেখা যাব পাৰে আপোনালোকে নিজকে যত্ন কৰিব লাগিব যথেষ্ট ব্যৱসায় পৰিমাণ বৃদ্ধি পাব যথেষ্ট আয় পৰিমাণ বৃদ্ধি পাব প্ৰেমৰ ক্ষেত্ৰত নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট চাপত পাব লৈ গৈ আছে আপুনি আগতে আনৰ মানুহৰ যিমান ভাল
পায় তাতকৈ আগতে নিজক ভাল পাবলৈ সাজু হ'ব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ আৰু কেৰিয়াৰ ছাত্ৰ ছাত্ৰীহঁতৰ সকললৈ যথেষ্ট শুভকামনা যাচিলো তেওঁলোকৰ যেটো সপোন বাস্তৱত পূৰণ হ'বলৈ গৈ আছে হ'ব পাৰে ধন্যবাদ বন্ধু বান্ধৱীসকল আই ৰাখিবল চেনেলটো লৈ আপোনালোকক যদি নতুনকৈ আহিছে লাইক এটা কৰি আমাক মনোবল বঢ়াব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে আটাইকে লগ পাম ধন্যবাদ